আমার এই কুটসামারি গড়াইমারি সংযোগী পাতিলদহা সংযোগী যেটো রাস্তার মেরামতির কাম চলি আছে এই রিপেয়ারিং কামটো আমার রাইজৰ এটা মানে দৃষ্টিগোচৰ হৈছে কি ইয়াৰ ঠিকাদাৰে মানে যে ধৰণে কামটো কৰিব লাগিছিল সেই ধৰণে কামটো কৰা নাই আজি আমি কিছুদিন ধৰি দেখি আছো হঠাৎকে কালি যোৱা পৰহি গাড়ী কেইটামান আনি মাল মেটেল আনি ডাইৰেক্ট কাৰ্পেটিং মাৰি আছে কোনো আজিলৈকে এই ৰাস্তাটো এক গাড়ী পানীও মাৰা নাই বা কোনো ৰোলিং কৰা নাই এতিয়া আমাৰ দেখা গ'ল যে জায়গায় জায়গায় পিচবিলাক মানে মাৰাই নাই মানে 24 ঘণ্টা পাৰ হোৱাৰ পাছতে পিচ গিলা লাহে লাহে মানে এনে উঠি আছে আৰু কি গতিকে আমাৰ মানে এটা দৃষ্টিগোচৰ যে এই নিউজ লাইভ আৰু এই ND24 চেনেলৰ জৰিয়তে মই ৰাইজৰ হৈ বিভাগীয় কৰ্তৃপক্ষৰ মানে দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে মানে এটা তদন্ত কৰি ইয়াৰ এটা বিহিত ব্যৱস্থা লয় আৰু যাতে আমাৰ এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ৰাস্তাৰ কামখন ভাল কৰি দিয়ে এইখিনিয়ে বাছ ধন্যবাদ এইটো ৰাস্তাটো 2 নং গড়াইমাৰি টাৰ্নিং পইণ্টৰ পৰা চাৰিআলিৰ পৰা আপোনাৰ কুটসামাৰি যিটো মানে তিনিআলি আছে তিনিআলিলৈকে কুচলাইগুৰি ৰোডলৈকে এইটো 3 কিলোমিটাৰ আজি ইঞ্জিনিয়াৰ আহিছিল কিন্তু ইঞ্জিনিয়াৰৰ কথাটো আমি মানে অলপ মানে ৰাইজে অলপ এই কাৰণে দুখ পাইছোঁ তেখেতে কৈ আছে যে মানে প্ৰশাসনৰ ভয়তে প্ৰশাসনৰ জৰিয়তে হ'লেও কামটো কৰাম মানে তেওঁ মানে কামটো এনেকুৱা মানে ৰাইজক দম দিছে যে প্ৰশাসনৰ জৰিয়তে হ'লেও কামটো কৰাব আৰু কি আৰু মানে কামটো কৰিব দিব লাগে আৰু কামটো ভাল হৈছে বুলি ইঞ্জিনিয়াৰে মানে কৈ আছে আৰু কি অথচ আপোনালোকে চাওক আপোনালোকে মিডিয়াৰ মানুহ আপোনালোকে চাওক মানে জায়গায় জায়গায় মানে মেডেল মানে এনে উঠি আছে তাতে কোনো মাল মেডেল নাই কোনো হেৰি নাই মানে মাটিৰ ওপৰতে ডাইৰেক্ট আপোনাৰ কাৰ্পেট পাৰি মানে কাম কৰি আছে আৰু ইঞ্জিনিয়াৰৰ মতে এই কামটো ভাল হৈছে আৰু কি ইঞ্জিনিয়াৰটোৰ নামটো কি আছিল হা কলিতা মুকুল কলিতা বুলি মানে ইঞ্জিনিয়াৰজন মানে আছিল আৰু কি বিভাগীয় কৰ্তৃপক্ষৰ আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষৰ মানে দৃষ্টি আকৰ্ষণ কৰিছোঁ গতিকে যাতে বিভাগীয় কৰ্তৃপক্ষই মানে এই মানে যি অন্যায় এই অন্যায়ৰ বিৰুদ্ধে এটা মানে প্ৰতিবাদ কৰি ৰাইজৰ মানে প্ৰতি এটা সকাহ দিয়ে এইখিনি আমাৰ মানে দাবী আৰু কি বিভাগীয় কৰ্তৃপক্ষৰ কণ্ডিশ্যন আজি আমি মানে একলগ হৈ গোটেই একেলগত আহি ইয়াত উপস্থিত হৈছোঁ ইঞ্জিনিয়াৰে আহি আৰু উল্টা পাল্টা আমাক কৈ আছে হোম দি আছে যে পুলিচ আনিব ফেন কৰিব এনেকুৱা উল্টা পাল্টা কথা আমাক কৈ আছে কিন্তু আমি কিন্তু একমত নহয় তেওঁলোকৰ লগত ৰাস্তাৰ কণ্ডিশ্যন একেবাৰেই মানে সথৈবচ হৈছে আমি মানে বিগত 8 বছৰ হ'ল এনেকুৱা অৱস্থা ৰাস্তাৰ আমি মানে একদম কষ্টত ভুগি আছোঁ আজি ৰাস্তাৰ কামটো এনেকুৱা আহিছে কিন্তু আমি সকলোৱে মানে একদম সঠিককৈ আনন্দিত হৈছোঁ কিন্তু ৰাস্তাৰ যি কণ্ডিশ্যনত মানে কামটো আগুৱাই হৈ আছে এইটোত আমি সন্তুষ্ট নহয় একদম দুৰ্নীতি মানে 100% দুৰ্নীতি ইয়াত আছে বুলি আমি কি এটা অনুমান হৈছে আমাৰ মানে 100% দুৰ্নীতি আছে বুলি অনুমান হৈছে কাৰণ তেওঁলোকৰ মানে ভাষ্যৰ পৰা এটা অনুমান হয় তেওঁলোকৰ কথাৰ মানে ওলোটা পালোটা হয় ইঞ্জিনিয়াৰ জড়িত আছে 100% কাৰণ ইঞ্জিনিয়াৰেই আমাক আহি মানে ওলোটা পালোটা কথাবিলাক হৈ আছে যে আমি প্ৰশাসন আনি আমি এইখন কাম আমি আগুৱাই লৈ যাম কিন্তু ৰাইজৰ কোনো কথাত আমি একমত নহয় তেওঁ মানে আমাৰ পক্ষত মানে ভোট দিছে তেওঁ কামটো সেনেকৈ আগুৱাই লৈ যাব মানে আমাৰ কথাত আওকাণ নাই মানে একদম গুৰুত্ব নাই তেনেকুৱা অৱস্থা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ